ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এইকেইটা মাহত বিশেষকৈ অত্যন্ত শুভ হ'বলৈ গৈছে বিশেষ কেইটামান আপোনালোকৰ বাবে ভাল খবৰ লৈ আহিছে বিশেষকৈ কিছুমান ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব এই মাহটো আপোনালোকৰ বাবে মধ্যমীয়া ফলপ্ৰসূ হ'ব এই মাহত আপুনি আপোনালোকৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব এইকেইটা মাহত বিশেষকৈ আপোনালোকৰ প্ৰথম ভাগত অৰ্থাৎ আগষ্ট মাহৰ সময়খিনিত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু দুৰ্বল অনুভৱ কৰিব পাৰে বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব আৰু কৈছে যে এই সময়খিনিত আপুনি শাৰীৰিক সমস্যাৰ দ্বাৰা আপোনালোকৰ অসুবিধা পাব পাৰে যাৰ বাবে আপোনালোকৰ কাৰ্যালয়ত যি আপোনালোকৰ কাম আছে সেই কামৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিব পাৰে সেই ব্যৱসায় আৰু পাৰিবাৰিক জীৱনৰ আগতে বিশেষকৈ আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে কাৰণ এইটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে আপোনালোকৰ কেৰিয়াৰৰ কথা ক'বলৈ গ'লে বিশেষকৈ এই মাহটো ঠিকে থকা দেখা পোৱা যাব আগষ্ট মাহটোত বিশেষকৈ ব্যৱসায়ত অস্থিৰতা আহিব পাৰে কিন্তু বিদেশী যোগাযোগৰ সুবিধা আপোনালোকে লাভ কৰিলে ব্যৱসায়ত উপাৰ্জনৰ সুযোগ পাব বুলি কৈছে চাকৰিৰ ক্ষেত্ৰতো আপোনালোকৰ পৰিস্থিতি অনুকূল হ'ব সহকৰ্মীসকলৰ পৰা আপোনালোকৰ সম্পূৰ্ণ সমৰ্থন থাকিব বুলি কৈছে চাকৰি বা কৰ্মক্ষেত্ৰত পৰিৱৰ্তন আপোনালোকৰ নহ'ব পাৰে ইমান বেছি কিন্তু যিকোনো ধৰণৰ শ্বৰ্টকাট এৰাই চলিবলৈ এইকেইটা মাহত চেষ্টা কৰক বুলি কৈছে প্ৰেমৰ সম্পৰ্কৰ বাবে এই সময় মধ্যমীয়া হ'বলৈ গৈছে এই 3 মাহত আপোনালোকৰ প্ৰিয়জনৰ আগত আপোনালোকৰ অনুভৱ প্ৰকাশ কৰাৰ ক্ষেত্ৰত কিছু সংকোচ হ'ব কিন্তু আপুনি নিশ্চয় তেওঁলোকৰ আগত আপোনালোকৰ অনুভৱ প্ৰকাশ কৰিব আপোনালোকৰ প্ৰেম জীৱনটো চম্ভালিব পৰাটো আপোনালোকৰ বাবে অলপ প্ৰত্যাহ্বানজনক হ'ব বুলি কৈছে অবিবাহিতৰ সম্পৰ্কটো বিশেষকৈ উৎখান পতন হ'ব মংগল গ্ৰহ বিশেষকৈ দ্বাদশ স্থানত বহি সপ্তম স্থানত সম্পূৰ্ণ দিশ থকাৰ বাবে নিজৰ মাজতে যুঁজৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে সাৱধান হ'ব যিটো গোচৰ ধৈৰ্যৰে সমাধান কৰিবৰ বাবে চেষ্টা কৰা উচিত এই মাহটো ছাত্ৰ ছাত্ৰীৰ বাবে গড়তকৈ কিছু ভাল হ'ব বুলি কৈছে এইকেইটা মাহত বিশেষকৈ আপোনালোকৰ ভাল সফলতাৰ সম্ভাৱনা থাকিব বন্ধু বান্ধৱীৰ সহযোগত আপুনি উপকৃত হ'ব বুলি কৈছে আৰু শিক্ষাৰ ক্ষেত্ৰতো ভাল ফলাফল পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আৰ্থিক প্ৰত্যাহ্বান আপোনালোকৰ এইকেইটা মাহত আপোনালোকৰ সন্মুখত থাকিব খৰচ প্ৰয়োজনতকৈ বেছি হ'ব পাৰে যদিও আপোনালোকে বিশেষকৈ ভাল কামত হ'ব তথাপিও খৰচ হ'ব যি আপোনালোকৰ আৰ্থিক অৱস্থাৰ ওপৰত বোজাৰ বৃদ্ধি কৰিব পাৰে বিশেষকৈ ছেপ্টেম্বৰ মাহৰ এই সময়খিনিত বিশেষকৈ আপোনালোকে দেখা পোৱা গৈছে যে ভাল আৰ্থিক লাভৰ সম্ভাৱনা থাকিব পাৰে পাৰিবাৰিক জীৱনৰ উৎখান পতন হ'ব বুলি কৈছে কাৰোবাৰ লগত পোনপটীয়াকৈ কথা বতৰা পৰিহাৰ কৰক আৰু পাৰিবাৰিক জীৱন উন্নত কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই যাওক বুলি কৈছে নিশ্চয়কৈ উন্নতি হ'ব বুলি কৈছে যদি আপুনি বিদেশলৈ যাব বিচাৰে বা ক'ৰবাত আপোনালোকে কাম কৰিব যাব বিচাৰে যিসকল নিবনুৱা আছে আপোনালোকৰ ইচ্ছা আকাংক্ষিতভাৱে পূৰণ কৰিব পৰা যাব বুলি কৈছে হ'ব বুলি কৈছে অৰ্থাৎ যদি আপুনি আগতেকৈ প্ৰস্তুতি চলাইছে তেন্তে এই সময়ছোৱাত আপুনি যাব পাৰে নহ'লে আপোনালোকে যোৱাটো ক্ষেত্ৰত বিশেষকৈ সেইখিনি ক্ষেত্ৰত এটা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে কিন্তু যিকোনো সিদ্ধান্ত লওঁতে শান্তিপূৰ্ণভাৱে ল'বৰ বাবে চেষ্টা কৰিব লাগে বুলি কৈছে এই ৰাশিফল হৈছে চন্দ্ৰ ৰাশি আধাৰিত ৰাশিফল যিহেতু আপোনালোকৰ এই সময়খিনিত কৈছে এইকেইটা মাহত ৰিয়েল ইষ্টেট বা আপোনালোকৰ ঘৰ ক্ৰয় বিক্ৰয়ৰ বাবে সময় অতি উপকাৰী বুলি কৈছে বাহন ক্ৰয় কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে এইকেইটা মাহত দেশৰ ভিতৰত বা বিদেশত বিশেষকৈ ধাৰাবাহিকভাৱে ভ্ৰমণ আৰু সেইবোৰৰ জৰিয়তে আপোনালোকৰ সন্মানো বৃদ্ধি পাব কিছু লোকৰ যি কামত হাত দিব বিশেষকৈ এইকেইটা মাহত আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এইকেইটা মাহত যি কামতে হাত দিব তাত সফলতা লাভ কৰাৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিষয় আপোনালোকৰ আদালতত জড়িত হৈ আছে কিছুমান সমস্যাৰ জড়িত হৈছে সেই সমস্যাখিনি সমাধানৰ চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ সফলতা লাভ কৰিব যদি কোনো কাম বাকী আছে বিশেষকৈ এই সময়খিনি আগষ্ট মাহৰ পৰা বিশেষকৈ আপোনালোকে সমাধান কৰিব পাৰিব আৰু সমস্যাবোৰ সমাধান কৰাৰ বাবে উত্তম সময় বুলি কৈছে ধ্যান ৰাখিব লাগিব পাৰিবাৰিক বিষয়বোৰ সময়মতে সমাধান কৰক সমস্যাবোৰ সমাধান কৰক নহ'লে সমস্যা বাঢ়িব পাৰে এই সময়খিনিত বছৰৰ বিশেষকৈ মাজ ভাগ বুলি ক'ব পাৰি যিহেতু লেনদেনৰ বিষয়ত অসাৱধানতাৰ বাবে বিশেষকৈ লোকচানৰ সম্ভাৱনা আছে অলপ সাৱধানে নিজকে বচাব লাগিব বুলি কৈছে আৰু বচাব পাৰিব যদি ঘনিষ্ঠ মানুহৰ লগত মতানৈক্য হয় তেন্তে ধৈৰ্য ধৰিব খং আৰু নেতিবাচকতা আপোনালোকৰ বৃদ্ধি পাব পাৰে গতিকে এই 2 মাহত এই 3 মাহত বিশেষকৈ সাৱধান হওক ব্যৱসায় দৃষ্টিকোণৰ পৰা যিসকলে বিশেষকৈ ব্যৱসায় কৰিব বিচাৰিছে নতুনকৈ তেওঁলোকৰ বাবে উত্তম সময় বুলি কৈছে যিসকলে চাকৰি বিচাৰিছে বা নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেওঁলোকৰ কাম অতি সহজে সম্পূৰ্ণ হ'ব কিন্তু কষ্ট কৰিব লাগিব তাৰ বাবে লাগিব ধৈৰ্য সংযম আৰু সংগ্ৰাম কৰিব লাগিব বুলি কৈছে বৰ্তমান চাকৰি বা কৰ্মৰ ক্ষেত্ৰত ব্যৱসায়ত আগবাঢ়ি যোৱাৰ ভাল সুযোগ থাকিব অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা ভাল সময় বুলি কৈছে আয় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে যদি আপুনি বিদেশত চাকৰি বা ব্যৱসায় বিচাৰিছে তেনেহ'লে সময় ভাল বুলি কৈছে ৰিয়েল ইষ্টেটৰ সৈতে বিশেষকৈ জড়িত লোকসকলে ভাল লাভ পাব
লেনদেনত সাৱধান হওক বহিৰাজ্যৰ পৰা চলি থকা ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব যিসকলৰ ডাঙৰ বিজনেছ আছে চাকৰিৰ বাবে দিয়াৰ পৰীক্ষাত আপুনি সফলতা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট আছে বুলি কৈছে গতিকে যিমান পাৰে এতিয়াৰ পৰা আপোনালোকে প্ৰস্তুতি অব্যাহত ৰাখক আৰু ধুনীয়াকৈ আপোনালোকে পৰিপাটিকৈ শৃংখলাবদ্ধভাৱে সকলো সিলেবাছ কমপ্লিট কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব এই আগষ্টৰ পৰা বিশেষকৈ আপোনালোকৰ বছৰ শেষলৈকে মিশ্ৰিত সময় থাকিব সামগ্ৰিকভাৱে ফলাফল ভাল হ'ব আপোনালোকৰ বৰ্তমান চাকৰি বা ব্যৱসায়ৰ বাবে অনুকূল সময় থাকিব যদিও মাজত কিছু মানসিক চাপ আপোনালোকৰ এই কেইটা মাহত থাকিব বুলি কৈছে বিশেষকৈ ছেপ্টেম্বৰ অক্টোবৰ মাহত এনে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে নিয়োজিত লোকসকলে ভাল নোপোৱা ঠাইলৈ বদলি হ'ব পাৰে ব্যৱসায়ত উত্থান পতন হ'ব ৰিস্ক লোৱাৰ সময় সঠিক নহ'ব বুলি কৈছে ৰিস্ক লোৱাৰ ফলতো বিশেষকৈ লোকচান হ'ব পাৰে গতিকে এই কেইটা মাহত অলপ সাৱধান হ'ব লাগিব প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ পৰিয়ালৰ পৰিৱেশ উৎসাহ আপোনালোকৰ জনক হ'ব কিন্তু মাজে মাজে কিছুমান সমস্যা উদ্ভৱ হ'ব পাৰে যিয়ে মানসিক চাপৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে এই সময়খিনিত আপোনালোকৰ কৰ্মক্ষেত্ৰত চিনিয়ৰসকলৰ কথা বতৰাখিনি শুনিবলৈ চেষ্টা কৰক আগষ্ট মাহৰ আৰম্ভণিৰ পৰা আপোনালোকৰ শুভ কামৰ সন্দৰ্ভত ঘৰতে আপোনালোকৰ উদযাপন কৰা হ'ব পাৰে যদি আপুনি বিবাহৰ বাবে যোগ্য তেন্তে আপুনি এই কেইটা মাহত বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ পৰিয়ালত কাৰোবাৰ স্বাস্থ্যৰ কিন্তু অৱনতি ঘটাৰ সম্ভাৱনা আছে ইয়াৰ বাবে মানসিক উদ্বিগ্নতা আৰু বিশৃংখলতাৰ সৃষ্টি হ'ব পাৰে এই পৰিস্থিতিত ধৈৰ্য আৰু আপোনালোকৰ সংযমৰ প্ৰয়োজন আছে প্ৰয়োজন হ'লে অভিজ্ঞ বিশেষকৈ ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব এই সময়খিনিত মিথুন ৰাশিৰ লোকসকলৰ যিকোনো লক্ষ্যত উপনীত হ'ব পাৰে কষ্ট কৰিব লাগিব বিশেষকৈ এই সময়ত অজ্ঞাত ভয়ৰ পৰা আঁতৰি থাকিব লাগিব ছাকচেছ হ'বৰ বাবে এই 3 মাহত নেতিবাচক চিন্তাবোৰ গুচি যাব নতুন নতুন কথাৰ অভিজ্ঞতা লাভ কৰিব পাৰিব এই কেইটা মাহত যিসকল লোকৰ পৰা সহায় বিচাৰে তেওঁলোকৰ লগত বিবাদ হ'ব পাৰে বুলি কৈছে নতুন মানুহৰ লগত চিনাকি হ'ব আৰু তেওঁলোকৰ সহায়ত উপকৃত হ'ব পাৰে এই কেইটা মাহত আধ্যাত্মিকতাৰ প্ৰতি আপোনালোকৰ প্ৰবল অনুভৱ কৰিব ব্যক্তিত্বৰ পৰিৱৰ্তন হ'ব হতাশ আপোনালোকৰ হৈ পৰা সকলৰ জীৱনলৈ পৰিৱৰ্তন আহিব কিছুমান মানুহে নিসংগতাত সময় কটাবলৈ চেষ্টা কৰিব বুলি কৈছে নিজৰ লক্ষ্যৰ ওপৰত কাম কৰক বুলি কৈছে কাম আৰম্ভ কৰক আপোনালোকৰ কামে আনকো অনুপ্ৰাণিত কৰিব একেটা মাহত আপুনি অপেক্ষা কৰি থকাৰ ডাঙৰ সুযোগো আপোনালোকৰ চিনাকি কোনোবা এজনৰ পৰা আহিব পাৰে এই সুযোগ ভালদৰে বিবেচনা কৰিহে গ্ৰহণ কৰক সাৱধানে টকাৰ সৈতে আপোনালোকে মোকাবিলা কৰিলে আপোনালোকৰ লাভৱান হ'ব বুলি কৈছে ঋণ দিয়া ধন ঘূৰাই দিব পাৰিব বুলি কৈছে যদি ঋণ লৈছিল সেইখিনি ঘূৰাই দিয়াৰ সম্ভাৱনা আছে নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে কিন্তু এই ব্যৱসায় আৰম্ভ কৰাৰ আগতে আপোনালোকে নিশ্চিতভাৱে ৰিস্কৰ বিষয় চিন্তা কৰক পৰিয়ালত মহিলাৰ সৈতে সম্পৰ্কত ইতিবাচক পৰিৱৰ্তন আহিব মাৰ ফালৰ পৰা আপোনালোকৰ শুভৰ যি আছিল শুভবোৰ আপোনালোকৰ নাইকিয়া হৈ যাব বুলি কৈছে এই সময়খিনিত কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে বহিৰাজ্যৰ সৈতে জড়িত কামত বিশেষকৈ গুৰুত্ব দিলে সুবিধা লাভ কৰিব পাৰিব অনুমতি পোৱাৰ পিছতে বহিৰাজ্য সম্পৰ্কে কাম কৰক বুলি কৈছে নহলে লোকচানৰ সৃষ্টি হ'ব পাৰে নথিপত্ৰৰ সৈতে জড়িত কামত ৰিস্ক ল'ব নালাগে নতুন চাকৰি বিচৰাৰ লোকসকলৰ বিশেষকৈ এই সময়খিনিত বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিব বিশেষকৈ আপোনালোকৰ ছেপ্টেম্বৰ অক্টোবৰ এই সময়খিনিত বিশেষকৈ আপোনালোকৰ সন্মান বৃদ্ধি পাব কিবা এটা কামত আপুনি বিশেষ সফলতা লাভ কৰাৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে যদি আপুনি চাকৰি সলনি কৰিব বিচাৰে তেনেহ'লে পৰিয়ালৰ পৰা সহায় ল'ব লগা হ'ব পাৰে বুলি কৈছে প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ সম্পৰ্কৰ বিষয়বোৰত পৰিৱৰ্তন আহিব যি আপোনালোকৰ জীৱন সলনি কৰিব আপোনালোকৰ সম্পৰ্কৰ কথা নিশ্চয়কৈ ভাবিব বিয়াৰ বাবে পৰিয়ালৰ অনুমতি নিশ্চয়কৈ ল'বলৈ নাপাহৰিব পৰিয়ালে আপোনালোকৰ সংগীক সোনকালে গ্ৰহণ নকৰিব পাৰে কিন্তু আপুনি তেওঁলোকক পতিয়ন নিবলৈ লাগিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই কেইটা মাহত বিশেষকৈ হাড় আৰু গাঁঠিৰ বিষৰ সমস্যা হ'ব পাৰে গাড়ী মটৰ চলাওঁতে সাৱধান হওক যদি আপুনি আঘাত পায় তেন্তে এই আঘাত সোনকালে ভাল নহ'ব বুলি কৈছে দুৰ্ঘটনাৰ বাবে অধিক খৰচ হ'ব পাৰে গতিকে সাৱধান হ'ব স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক খাদ্যাভ্যাসত আপোনালোকৰ প্ৰয়োজনীয় পৰিৱৰ্তন কৰক নিয়মীয়াকৈ চেকআপ কৰি থাকিব চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতে জীৱনশৈলী পৰিৱৰ্তন কৰক বুলি কৈছে এটা নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ গৈছে গতিকে নিজৰ কৰ্মক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক শুভ ৰং হ'ব এইকেইটা মাহৰ বাবে আপোনালোকৰ হালধীয়া বগা আৰু গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2 7 আৰু 8 যদি আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ এইকেইটা মাহ সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায়